এখনো বাতৰি কাকতত ভাৰতীয় টকা দুৰ্বল হোৱাৰ বাতৰি এটা সৰু বাতৰি হিচাপে প্ৰকাশিত হৈছে, যাতে ই ডাঙৰ খবৰ হিচাপে ৰাইজৰ ওচৰলৈ নাযায়। টকাৰ ভেলু হ্ৰাস পাবলৈ ধৰিছে। 2014 চনৰ আগতে যিসকল লোকে ইয়াক লৈ হুলস্থুলৰ সৃষ্টি কৰিছিল তেওঁলোকে এতিয়া একো ক'ব নোৱাৰে। সেই সময়ত $1 60 টকাৰ কম আছিল, হুলস্থুল হৈছিল। আজি 86 টকাতকৈ অধিক হৈছে। একেদৰে 2012 আৰু 2023 চনৰ ভিতৰত উৎপাদন খণ্ডৰ GVA অৰ্থাৎ গ্ৰছ ভেলু এডিক মূল্য সংযোজনৰ বিকাশৰ হাৰ হৈছে 5.5%। ই আগৰ 10 বছৰতকৈ 2% কম। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে মেক ইন ইণ্ডিয়া মেক বিলিভ ইণ্ডিয়া বুলি অভিহিত কৰিছে, অৰ্থাৎ আপোনাক জোৰকৈ বিশ্বাস কৰা হৈছে যদি বিশ্বাস কৰাৰ যোগ্য নহয়। অক্টোবৰ 14 তাৰিখ জয়ৰাম ৰমেশে মেক ইন ইণ্ডিয়াৰ ওপৰত এখন প্ৰেছ নোট মুকলি কৰে। ই মেক ইন ইণ্ডিয়াৰ দাবীবোৰ পৰীক্ষা কৰিছিল তেওঁলোকৰ হৈ। জয়ৰাম ৰমেশে তেওঁৰ টোকাত কয় যে মেক ইন ইণ্ডিয়াৰ অধীনত 2022 চনৰ ভিতৰত ঔদ্যোগিক খণ্ডত 100 মিলিয়ন চাকৰি সৃষ্টি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। 2017 চনত উৎপাদন খণ্ডত শ্ৰমিকৰ সংখ্যা আছিল 51.3 মিলিয়ন, যিটো 2022 চনত 35.65 মিলিয়নলৈ হ্ৰাস পাইছিল। ইয়াৰ অৰ্থ হৈছে তাত ৰোজগাৰ বহুত কম হৈছে। ৰমেশে আৰু কৈছে যে লগতে দাবী কৰা হৈছিল ভাৰত হ'ব বিশ্বৰ নতুন কাৰখানা। মূল্য শৃংখলা বৃদ্ধি কৰি চীনৰ স্থান ল'ব।